Hello বন্ধুসকল, ৱেলকাম মাই ইউটিউব চেনেল TM ব্লগ আছাম। চ' আজি আৰু এটা নতুন ভিডিঅ' 2x4 টাইলছ ফিটিং। চ' বালিটো বৰ্তমান বালিটো আনি আছে। বালিটো এনেকুৱা হ'ব, বা বালিটো একচুৱেলি মতা লাগে। আৰু কোনোবাই যদি টাইলছ লগাম বুলি ভাবি আছে, তাৰ কাৰণে এইটো ভিডিঅ' জৰুৰী। ত' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' ইয়াতে লেভেল হ'ব আৰু বালিটো ইফালে এনেকৈ অনা গৈছে। আমাৰ বস্তু পাতিবিলাক ইয়াতে থোৱা গৈছে। চ' আৰু টাইলছটো কেনেকুৱা হয় মই দেখাইছোঁ। চ' আৰু টাইলছটা হ'ব এনেকুৱা, এইটো ডিজাইন হয় 2x4, ধুনীয়া এটা ডিজাইন, ভাল লাগে টাইলছটো। চ' আৰু কেনেকুৱা হয় নহয় চাই থাকক ভিডিঅ'টো শেষলৈকে। চ' আমি ধান এটা মছলাটো বনাব, চিমেণ্টটো ইফালে আছে, এইটো মছলাটো হ'ব। আৰু ইয়াতে ফ্ল'ৰত ঢালাই দিয়া গৈছে। আগতে ঢালাই দিয়াৰ পিছত ইয়াতে একচুৱেলি খলা দি চিমেণ্ট দিব লাগে। চিমেণ্ট আমি দি লৈছোঁ অলপ আৰু দিয়া যাব এনেকুৱা পানী চানী অলপ দি ফ্ল'ৰ তাত জিকাই লোৱা হৈছে, যাতে ফ্ল'ৰটো খলাটো ছেটিং হয়। চ' আৰু ইফালে মছলা হৈ গ'ল আমাৰ, ইথান ফল্ডিং কৰি আছোঁ। এক লাইন অলৰেডি হৈছে বাৰু, মই সেইখিনিত ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। তো লেভেলিং কৰি লোৱা গৈছে আৰু মছলাটো এনেকুৱা, মছলাৰ পৰিমাণটো অলপ বেছি হৈছে, অলপ মানে ভালে বেছি হৈছে, কিয়নো ৰুমটা অলপ ডাউন আছিল, মছলাটো অলপ বেছি খাইছে। চ' ইমান মছলা খাব নালাগে। আৰু একচুৱেলি কথা হ'ল কি যে আপোনালোকে টাইলছ লগাম বুলি ভাবিলে ঘৰৰ লেভেলটা একে সমান ৰাখিব সদায়। আপ ডাউন হ'লে সেইটো বেয়া হয় আৰু ষ্টেট জইনটো মিলাব ভাল নহয়। একচুৱেলি ষ্টেট হ'ব লাগে। আৰু এনেকুৱা মই হেৰি কৰি দিছোঁ, ওপৰত দিছোঁ থান যে গোটেই দেখা পাব। তো আমি মছলাটো বিচাৰি আছোঁ, চাওক কেনেকুৱা কি হয় নহয়, কমপ্লিট দেখাম। টাইলছ ধৰক কেনেকুৱা বহাব লাগে নালাগে, ইয়াতে দেখা পাব সূতা দি কেনেকৈ আমি সূতা চেক কৰি মিলাং, যাতে মাজত কোনো ডাউন হোৱা বা কোনো লেভেলৰ গড়বড় হোৱা চান্স নাথাকে। কিয়নো লেভেলটো গড়বড় হ'লে সেইখিনি জেগা অলপ বেয়া দেখা যায় বা ডাউন দেখা পায় বা কিবা দেখা পায়। সেনেহান কৰি ধৰক মিলোৱা যায় বস্তুবিলাক। ভালদৰে চাই থাকিব ভিডিঅ'টো, কোনো স্ক্ৰিপ্ট নকৰাকৈ, যাতে সম্পূৰ্ণ কথাখিনি বুজিব পাৰে। আৰু চাওক এনেকুৱা টাইলছ 2x4 এইটো একটা ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ টাইলছ হয়। ভাল লাগে টাইলছটো ফিটিং কৰাৰ পিছতো। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবাই ঘৰত টাইলছ লগাম বুলি ভাবি আছে, যিকোনো টাইলছ হওক, চ' কেনেকুৱা লগাব লাগে নালাগে তাকে দেখাই আছোঁ মই। আৰু বহুতে কম পইচাৰ বিচাৰি কেনে পকা মিস্ত্ৰীক দি টাইলছ লগায়। চ' সেইটো নকৰিব, সেইটো কৰিলে আপোনাৰ টাইলছ চাউণ্ড হ'ব আৰু জাষ্ট কথা হ'ল টাইলছটো ইমান নিমিলিব। ইয়াতে মই মিলাইছোঁ, আপোনালোকক শেষত দেখাম মই বাৰু যে কেনেকুৱা ফিনিচিং হয়। ফিনিচিঙৰ হোৱাৰ পিছত জইন মাৰি দিয়াৰ পিছত কেনেকুৱা হয় নহয়, মই এটা সৰুকৈ শ্বৰ্ট এটা দিম বাৰু। ভিডিঅ'টো বেছি লম্বা হয়, মই অলপ স্পীডটো ইয়াৰ বঢ়াই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষত কথা কৈ আছোঁ বাৰু।
চ' বন্ধুসকল এইটো হৈ গ'ল আজি। চ' চাব পাৰিছে টেক্সটো এনেকুৱা হৈছে হ'লে। আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। চ' বাই বাই।